হাই গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা বহুতে বেছি ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অসম পুলিচৰ ABNUB কনষ্টেবল 2024 3945টা পদৰ PST এণ্ড PET মানে ফিজিকেল ইফেন্সি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাট অফ মাৰ্ক ডিষ্ট্ৰিক্ট ৱাইজত মাৰিব নে ষ্টেট ৱাইজত মাৰিব? হয়তো বন্ধুসকল বহু কেন্দ্ৰীয়তে এই বিষয়ত মানে কনফিউজ হৈ আছে বা ডাউট হৈ আছে। গতিকে বন্ধুসকল, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ সকলোখিনি তথ্য বা সকলোখিনি ডিটেইলছ। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব, সকলোখিনি গম পাব। অসম পুলিচৰ যি ফিজিকেল ইফেন্সি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব ABNUB কনষ্টেবল পদবিলাকৰ কাৰণে, এই পদবিলাকৰ কাট অফ ডিষ্ট্ৰিক্ট ৱাইজত মাৰিব নে ষ্টেট ৱাইজত মাৰিব? লগতে ইণ্টাৰভিউ সকলো জিলাতে নহয়, মানে 20টা ভেনু বা 20খন জিলাতে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আপোনালোকে এতিয়া ভিডিঅ'টো একদম শেষলৈকে চাব, সকলোখিনি গম পাব। আৰু বন্ধুসকল, লগতে আমাৰ চেনেলত যদি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে যিমান পাৰে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়। এতিয়া মেইন কথাটো কৈ দিছোঁ যে অসম পুলিচৰ 3945টা ভেকেঞ্চি ABNUB কনষ্টেবল আছে। সেই পদবিলাকৰ PET এণ্ড PST ফিজিকেল ইফেন্সি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট 3 অক্টোবৰ 2024 মানে বন্ধুসকল অক্টোবৰৰ 3 তাৰিখৰ পৰা তেওঁলোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। লগতে 23 ছেপ্টেম্বৰ 2024 মানে 23 ছেপ্টেম্বৰৰ পৰা তেওঁলোকে মানে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। হয়তো বন্ধুসকল আপোনালোকে এইটো বিষয়ত ইতিমধ্যে গম পাইছে। যোৱাকালি এটা ভিডিঅ' বনাইছোঁ, সেইটোত আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে। বন্ধুসকল, এতিয়া মেইন কথাটো কৈ দিছোঁ যে বহুতৰ হয়তো মনত এটা ডাউট হৈ আছে বা এটা কনফিউজ হৈছে যে এই ফিজিকেল টেষ্টৰ মানে যি ফিজিকেল ইফেন্সি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট মানে PET আৰু PST যি ইণ্টাৰভিউ হ'ব, তো তেওঁলোকৰ কাট অফ কিমান মাৰিব, মানে ষ্টেট ৱাইজত মাৰিব নে ডিষ্ট্ৰিক্ট ৱাইজত মাৰিব? বহুতে হয়তো এইটো কনফিউজ হৈ আছে। বহুতৰো হয়তো মনত এটা ডাউট হৈ আছে যে কাৰণ একেখন গ্ৰাউণ্ডতে দুখন ডিষ্ট্ৰিক্ট পেলাই দিছে। এতিয়া বন্ধুসকল আপোনালোকে চাওক, কথাটো এনেকুৱা যে একেখন ডিষ্ট্ৰিক্টতে হয়তো 3খন বা 4খন ডিষ্ট্ৰিক্ট হয়তো একেলগে ইণ্টাৰভিউ হৈ যাব, কিন্তু বন্ধুসকল ভেকেঞ্চিখিনি কেৱল ডিষ্ট্ৰিক্ট ৱাইজতে অনুষ্ঠিত হ'ব। এইখিনি কথা গম পাইছে। আৰু লগতে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজতে কাট অফ মাৰিব, কোনো ধৰণৰ ষ্টেট ৱাইজত এইখিনি কাট অফ নামাৰে। বন্ধুসকল, কোনো ধৰণৰ ষ্টেট ৱাইজত আপোনালোকৰ ভেকেঞ্চি অনুষ্ঠিত নহয়। নিজৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ লগতহে মানে কম্পিটিশ্যন হ'ব। এইটো বিষয়ে আপোনালোকে গম পালে। এতিয়া বন্ধুসকল, ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ ডিব্ৰুগড় খনিকৰ ফিল্ডতহে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। দুখন জিলাৰে মানে কেণ্ডিডেটৰ লগত ইণ্টাৰভিউ অনুষ্ঠিত নহয়। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাকৰহে অনলি মানে ডিব্ৰুগড় জিলাৰ ল'ৰা ছোৱালী বা কেণ্ডিডেটৰ লগতহে কম্পিটিশ্যন হ'ব। আপোনালোকে এইখিনি কথা গম পালে। তিনিচুকীয়াৰ যি কেণ্ডিডেট আছে তেওঁলোকৰ লগত কোনো ধৰণৰ কম্পিটিশ্যন নহয়। এইখিনি বন্ধুসকল ডিষ্ট্ৰিক্ট ৱাইজৰ ভেকেঞ্চি, এইখিনি ষ্টেট ৱাইজৰ ভেকেঞ্চি নহয়। ABNUB কনষ্টেবল 2945টা, এইটো বিষয়ে আপোনালোকে গম পালে। এতিয়া বন্ধুসকল, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হোৱাৰ পিছত হয়তো বন্ধুসকল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। একেলগে হয়তো ডিব্ৰুগড়ৰ দি দিলে, তিনিচুকীয়াৰ দি দিলে হয়তো একেলগে, তো এনেকুৱা ধৰণৰ ইণ্টাৰভিউ হয়তো নাপাতে। কথাটো এনেকুৱা যে যেতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, মানে যেতিয়া শেষ হ'ব তেতিয়া হয়তো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব, এনেকুৱা হ'ব পাৰে। আৰু বন্ধুসকল লগতে কৈ দিওঁ যে ABNUB কনষ্টেবলৰ ভেকেঞ্চি হয়তো বাঢ়ি যাব পাৰে। ইয়াতে বন্ধুসকল নোট কৰি লিখি দিয়া আছিলে এডভাৰটাইজমেণ্টত। এইখিনি বন্ধুসকল টেণ্টেটিভ ভেকেঞ্চি, হয়তো আগলৈকে ভেকেঞ্চি বাঢ়ি যাব পাৰে বুলিও হয়তো ইয়াতে লিখা আছে। আৰু বন্ধুসকল ইতিমধ্যে সৰু ভেকেঞ্চি বহুতখিনি বাঢ়িছে, আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে। প্ৰায় 6434টা ভেকেঞ্চি আপোনালোকে এতিয়া ক'ত কিমানটা ভেকেঞ্চি বাঢ়িছে হয়তো বন্ধুসকল ইতিমধ্যে অফিচিয়েলি অহা নাই। যেতিয়াই অফিচিয়েলি নটিচ আহিব তেতিয়া হয়তো গম পাম। গম পালে আপোনালোকক আপডেটবোৰ নিশ্চয় দিবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল বৰ্তমান অসম পুলিচৰ যি ABNUB কনষ্টেবল, তো তাতে ভেকেঞ্চি বঢ়াৰ খুবেই মানে চান্স আছে। 3945টা আছে। আৰু যদি বন্ধুসকল আপোনালোকৰ 400-500মান বাঢ়ি যায় তেতিয়াহ'লে বন্ধুসকল 4500মান ভেকেঞ্চি হ'ব। কিন্তু বন্ধুসকল বৰ্তমান এতিয়ালৈকে গম পোৱা নাই যে, বা এতিয়ালৈকে কোনো ধৰণৰ তথ্য পোৱা নাই যে ভেকেঞ্চি ক'ত কিমান বাঢ়িছে বা ক'ত কিমান বাঢ়িব। যেতিয়াই অফিচিয়েলিভাৱে আহিব বা যেতিয়াই গম পাম তেতিয়াহ'লে আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল আপোনালোকক কৈ দিওঁ যে যোনসকল কেণ্ডিডেটে ফিজিকেল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে বা ইমান বেছি মানে প্ৰেক্টিছ কৰি আছে, তেতিয়াহ'লে তেওঁলোকক কৈছোঁ তোমালোকে ভালদৰে এটা মাৰ্ক ফিজিকেল টেষ্টত আনিবলৈ চেষ্টা কৰক। গম পাইছে আপোনালোকে যে ফিজিকেল টেষ্টত কিমান বেছি কম্পিটিশ্যন হয়। গতিকে বন্ধুসকল ফিজিকেল টেষ্টত আপোনালোকে ভাল এটা মাৰ্ক আনিবলৈ চেষ্টা কৰক। কাৰণ বন্ধুসকল বহু কেণ্ডিডেটে হয়তো এতিয়ালৈকে এনেই মানে সাৱতি বহি থকা নাই, বহুতে মানে প্ৰেক্টিছ চলাই আছে, বহুতে কষ্ট কৰি আছে। গতিকে বন্ধুসকল ফিজিকেল টেষ্টত এইবাৰ ভাল এটা মাৰ্ক লাগিব। আৰু বন্ধুসকল যেতিয়াই এটা ভাল মাৰ্ক আনিব বা যেতিয়াই এটা ভাল মাৰ্ক পাব বা আনিব, তেতিয়াই মানে কাট অফটো বাঢ়ি যাব। আৰু বন্ধুসকল যেতিয়াই কাট অফটো বাঢ়ি যাব তেতিয়া আপোনালোকৰ হয়তো ৰিটেন এক্সাম দিবলৈ চান্স আছে। কাৰণ বন্ধুসকল এটা পষ্টৰ এগেইনষ্টত 5টা কেণ্ডিডেটক বা 5জন কেণ্ডিডেটকে ৰিটেন এক্সাম দিবলৈ মাতিব।
কাৰণ বন্ধুসকল সকলো কেণ্ডিডেটে ৰিটাৰ্ণ ফিজিকেল টেষ্টত পাছ কৰিলে নহ'ব, সকলো কেণ্ডিডেটকে ৰিটাৰ্ণ এক্সাম দিবলৈ নেমাতে। গতিকে বন্ধুসকল আপোনালোকে গম পাইছে যে এটা পষ্টৰ এগেইনষ্টত মানে 5জন কেণ্ডিডেটক ইণ্টাৰভিউ দিবলৈ মাতিব।